বৃহস্পতিবাৰে দিনৰ 11 বজাত ঢেকিয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাগৃহত বিষাক্ত কাঠফুলা সন্দৰ্ভত এখনি স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। ঢেকিয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত হোৱা উক্ত স্বাস্থ্য সজাগতা সভাখনিত উপস্থিত থাকে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডক্টৰ প্ৰদীপ কুমাৰ নাথ। উল্লেখ্য যে হাবিয়ে বননিয়ে পোৱা বিষাক্ত কাঠফুলা খাই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত কেইবাজনো লোক আক্ৰান্ত হৈছে। সেয়ে হাবিয়ে বননিয়ে পোৱা বিষাক্ত কাঠফুলা নাখাবলৈ সজাগতা সভাৰ জৰিয়তে ৰাইজলৈ আহ্বান জনায় মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ প্ৰদীপ কুমাৰ নাথে। উক্ত সজাগতা সভাখনিত ঢেকিয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্থানৰ বহুতো লোক উপস্থিত থাকে। এতিয়া আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনেও আমাৰ ডিষ্ট্ৰিক্টৰ যিটো জইণ্ট ডিৰেক্টৰ অফিচ তাতো আমাক সকলোকে SDM সকলক আমাক মাতি নিয়াইছিলে আৰু গোটেই কাঠফুলাৰ ওপৰত সজাগতা কৰিবৰ কাৰণে আমাক আহ্বান কৰিছিলে আৰু সেই মৰ্মে আজি এখন সজাগতা সভা আমি আজি ঢেকিয়াজুলি ব্লক PHCত আমি আহ্বান কৰিছিলোঁ আৰু ইতিমধ্যে আমাৰ তাৰ কাৰণে বেনাৰ পোষ্টাৰ এইখিনিও আমাক যোগান ধৰিছে আৰু আমি ইয়াৰ পিছতো আমি প্ৰত্যেকটো টি গাৰ্ডেন এৰিয়াত আৰু অন্যান্য বিভিন্ন হস্পিটেলৰ আণ্ডাৰত আমি এই সজাগতা আমি অব্যাহত ৰাখিম যাতে সকলোৱে এই কথাটো বুজি পায় যে বিষাক্ত কাঠফুলা খোৱাৰ ফলত মানুহৰ কিমান ক্ষতি হ'ব পাৰে। গতিকে ৰাইজক বুজাবৰ কাৰণে সজাগতা কৰিবৰ কাৰণে আমি এই পদক্ষেপটো হাতত লৈছিলোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।